ধৰ্মৰাজ যুধিষ্ঠিৰে শ্ৰীকৃষ্ণক ইন্দ্ৰপ্ৰস্থলৈ কিয় নিমন্ত্ৰণ জনাইছিল? জৰাসন্ধ আছিল কৃষ্ণৰ পৰম শত্ৰু। শ্ৰীকৃষ্ণ মথুৰাত থকা সময়ত জৰাসন্ধই মথুৰা নগৰ বহুবাৰ আক্ৰমণ কৰিছিল কৃষ্ণক মৰাৰ চলেৰে। কি কাৰণত কৃষ্ণ শত্ৰু হৈ পৰিছিল জৰাসন্ধৰ? শ্ৰীকৃষ্ণয়ে যিহেতু পৰমেশ্বৰ, তেওঁ বহুতো শক্তিশালী দৈত্য দানৱক বধ কৰিছিল, কিন্তু জৰাসন্ধ কিয় বধ কৰা নাছিল? কিয় ভীমৰ হাততহে জৰাসন্ধৰ মৃত্যু হৈছিল? নমস্কাৰ বন্ধু বান্ধৱীসকল, আহক আজি শুনো কৃষ্ণৰ ইন্দ্ৰপ্ৰস্থলৈ গমন আৰু জৰাসন্ধ বধৰ কাহিনী। এদিনাখনৰ কথা। কৃষ্ণই দেৱী ৰুক্মিণীৰ গৃহত নিশা কটাই ৰাতিপুৱা স্নান কৰি দুখীয়া ব্ৰাহ্মণসকলক দান দক্ষিণা কৰি আছিল। তেনেতে এজন দূতে খবৰ দিলে যে জৰাসন্ধ ৰজাই দিগ্বিজয় কৰি মগধলৈ উভতি আহিছে। তেওঁ 20,000 ৰজা আৰু ৰাজকুমাৰক বন্দী কৰি কাৰাগাৰত ৰাখি থৈছে। সেই বন্দী ৰজা আৰু ৰাজকুমাৰবোৰে জৰাসন্ধৰ কাৰাগাৰৰ পৰা তেওঁলোকক মুকলি কৰিবলৈ শ্ৰীকৃষ্ণৰ ওচৰলৈ মনে মনে এজন দূতক পঠিয়াইছিল। সেই দূতজনে যেতিয়া জৰাসন্ধৰ এই কুকীৰ্তিবোৰৰ কথা ক'লে, তেতিয়া কৃষ্ণই সভা কক্ষলৈ যুদ্ধবীৰ আৰু মন্ত্ৰীসকলক মাতি পঠিয়াইছিল। জৰাসন্ধই বন্দী কৰা ৰজা আৰু ৰাজকুমাৰসকলক উদ্ধাৰ কৰিবলৈ যিহেতু তেওঁলোকে কৃষ্ণক কাকুতি মিনতি কৰি আছে, সেইহেতু তেওঁলোকক উদ্ধাৰ কৰা তেওঁৰ পৰম কৰ্তব্য। কাৰণ দুষ্টক দমন শান্তক পালন কৰিবলৈকে ভগৱান শ্ৰীকৃষ্ণই মানৱ অৱতাৰ ৰূপে এই পৃথিৱীত জন্মগ্ৰহণ লৈছিল। যেতিয়া দূতজনৰ মুখে শ্ৰীকৃষ্ণই জৰাসন্ধৰ অত্যাচাৰৰ বিষয়ে সকলোবোৰ শুনিলে, তেতিয়া কৃষ্ণইও সেই দূতজনক ক'লে যে তুমি সেই বন্দী ৰজা আৰু ৰাজকুমাৰসকলক জনাবা যে মই তেওঁলোকৰ উদ্ধাৰৰ বাবে ব্যৱস্থা কৰি আছোঁ। কেৱল তেওঁলোকে কিছুদিন ধৈৰ্য ধৰিব লাগিব। শ্ৰীকৃষ্ণই এই দূতক বিদায় দিয়াৰ পাছতেই এইবাৰ যুধিষ্ঠিৰৰ দূত এজন আহি দ্বাৰিকা পালেহি। শ্ৰীকৃষ্ণই যুধিষ্ঠিৰৰ দূতজনক আদৰ সাদৰ কৰি আসনত বহুৱালে। তাৰ পাছত সেই দূতজনক অহাৰ কাৰণ সুধিলে। তেতিয়া দূতে ক'লে যে মই ইন্দ্ৰপ্ৰস্থৰ যুধিষ্ঠিৰৰ দূত ৰূপে দ্বাৰকালৈ আহি আপোনাৰ দৰ্শন লাভ কৰি নিজকে ভাগ্যৱান বুলি ভাবিছোঁ। দূতৰ মুখে এই কথা শুনি এইবাৰ কৃষ্ণই পাণ্ডৱসকল কুশলে আছে নে নাই এই কথা দূতক সুধিলে। তেতিয়া দূতজনে ক'বলৈ ধৰিলে যে আপুনি অন্তৰ্যামী, আপুনি সকলো জানিও মোক প্ৰশ্ন কিয় কৰিছে? কাৰণ মই জনাত পাণ্ডৱসকলৰ সৰ্বপ্ৰকাৰ মংগলে আছে। ৰজা যুধিষ্ঠিৰে ৰাজসূয় যজ্ঞ পাতিবলৈ মন কৰিছে। তেওঁ আপোনাৰ লগত পৰামৰ্শ কৰিবলৈ ইচ্ছা কৰিছে। এবাৰ তেওঁলোকৰ ওচৰলৈ আপোনাক মাতি পঠিয়াইছে। আপোনাৰ দূতৰ মুখে শুনিলোঁ যে জৰাসন্ধই দিগ্বিজয় কৰি ভালেমান ৰজাক বন্দী কৰি আনিছে। জৰাসন্ধক বধ নকৰিলে ৰজাবোৰক মুক্তি দিব নোৱাৰিব। সেই ৰজাবোৰ আপোনাৰ ভক্ত। গতিকে হে প্ৰভু, আপুনি আপোনাৰ কৰ্তব্য পালন কৰক। এতিয়া মই আহিলোঁ। এইদৰে দূত গুচি যোৱাত কৃষ্ণই উদ্ধৱক ক'লে, সখা উদ্ধৱ, তুমি মোৰ বন্ধু আৰু লগতে হৈছা মন্ত্ৰী। কোৱাচোন কোনটো কাম আগতে কৰোঁ? পাণ্ডৱৰ ওচৰলৈ আগতে যামনে, নে আগতে জৰাসন্ধৰ কাৰাগাৰৰ পৰা ৰজা আৰু ৰাজকুমাৰসকলক মুক্তি কৰি দিওঁ? শ্ৰীকৃষ্ণৰ এনে কথা শুনি উদ্ধৱে হাঁহি মাৰি হাতযোৰ কৰি ক'বলৈ ধৰিলে যে তুমিয়ে হৈছা সকলো কৰ্ম কৰোঁতা। তোমাৰ কামৰ সিদ্ধান্ত তুমি নিজে কৰি ৰাখিছাই, তথাপিও মোক কিয় সুধিলা সখা কৃষ্ণ? যিহেতু তুমি মোক এই প্ৰশ্ন সুধিছা, তেনেহ'লে নক'লেওতো বেয়া হ'ব। তেতিয়াহ'লে শুনা।
আগতে পাণ্ডৱৰ তালৈ যোৱাই ভাল হ'ব। ভীম অৰ্জুনক লগত লৈ জৰাসন্ধক বধ কৰি বন্দী ৰজাসকলক মুক্ত কৰাত সহজ হ'ব। এটা কথা মই ভালদৰে জানো যে হে কৃষ্ণ, তুমিও চাগে এই কথাকেই ভাবিছা। উদ্ধৱৰ এই কথা শুনি কৃষ্ণয়ো হাঁহি মাৰি ক'লে, প্ৰকৃত ভক্তই ভগৱানৰ মনৰ কথা জানে। ভক্তৰ মনোবাসনা পূৰণ কৰাই ভগৱানৰ ইচ্ছা। তুমি কোৱা মতেই আমি প্ৰথমে ইন্দ্ৰপ্ৰস্থলৈ যাব লাগিব। ভীম আৰু অৰ্জুনক লগত লৈ জৰাসন্ধৰ ওচৰলৈ যোৱাই ভাল হ'ব। ইয়াৰ পিছত কৃষ্ণই দাৰুক সাৰথীক ৰথ সাজু কৰিবলৈ ক'লে। শ্ৰীকৃষ্ণৰ আদেশ পাই দাৰুকেও ৰথ সাজু কৰিলে। ইয়াৰ পিছত শ্ৰীকৃষ্ণই তেওঁৰ অষ্টমহিষী ৰুক্মিণী, সত্যভামা, জাম্বৱতী, নগ্নজিতি, কালিন্দী, মাদ্ৰী, মিত্ৰবিন্দ্ৰা আৰু ভদ্ৰাক লগত ল'লে, লগতে পুত্ৰসকলকো ল'লে। তাৰ পাছত ইন্দ্ৰপ্ৰস্থলৈ যাত্ৰা কৰিলে। এইফালে আকৌ ইন্দ্ৰপ্ৰস্থৰ ৰজা যুধিষ্ঠিৰে কৃষ্ণ অহাৰ খবৰ পালে। শ্ৰীকৃষ্ণ অহাৰ খবৰ পাই তেওঁলোক পঞ্চভাতৃয়ে আগবাঢ়ি আহি তেওঁৰ পৰিয়ালৰ সকলোটিকে আদৰি ৰাজভৱনলৈ লৈ গ'ল। আটাইকে যথাযোগ্য সন্মান জনাই ৰাজভৱনৰ বিভিন্ন কোঠাত তেওঁলোকক থাকিবলৈ দিলে। ধৰ্মৰাজ যুধিষ্ঠিৰে আহি কৃষ্ণক সাৱটি ধৰি দ্বাৰকাৰ বাতৰি সুধিলে। ভীম অৰ্জুনে সাৱটি ধৰি কৃষ্ণৰ পৰা মৰম আৰু কৃপা লাভ কৰিলে। নকুল সহদেৱে কৃষ্ণৰ চৰণ ধুৱাই পূজা কৰিলে। দ্ৰুপদীয়ে চৰণত ধৰি প্ৰণাম কৰিলে। কৃষ্ণই কুন্তীক সেৱা জনালে। আটাইৰে মনত অপাৰ আনন্দ। শ্ৰীকৃষ্ণৰ পেহীয়েক হৈছে কুন্তী। সেয়েহে কুন্তীয়ে বসুদেৱ, দৈৱকী, বলোৰাম, উগ্ৰসেন আদি সকলোৰে খবৰ সুধিলে। কৃষ্ণই সকলোৰে কুশল বাতৰি জনালে। কৃষ্ণই পৰিয়ালসহ ইন্দ্ৰপ্ৰস্থত বহুদিন আনন্দ মনে কটালে। ইন্দ্ৰপ্ৰস্থ ৰাজ্যত থকাৰ সময়ত কৃষ্ণৰ লগৰীয়া আছিল অৰ্জুন। সেই সময়ত সমগ্ৰ ইন্দ্ৰপ্ৰস্থৰ নৰ-নাৰীয়ে কৃষ্ণ আৰু তেওঁৰ পত্নী পুত্ৰক দেখা কৰি শ্ৰদ্ধা ভক্তি জনালে। সকলোৱে কৃষ্ণক ঈশ্বৰৰ অৱতাৰ বুলি জানি পূজা কৰিলে। কৃষ্ণই মধুৰ কথাৰে সকলোকে সম্ভাষণ জনালে। এদিনাখনৰ কথা, ধৰ্মৰাজ যুধিষ্ঠিৰে বহুতো ঋষি, মুনি, সভাসদ আৰু তেওঁৰ চাৰিওজন ভাতৃ লগতে শ্ৰীকৃষ্ণক লগত লৈ এটি গুৰুত্বপূৰ্ণ আলোচনা কৰিলে। এনেতে ধৰ্মৰাজ যুধিষ্ঠিৰে শ্ৰীকৃষ্ণক ক'লে যে হে বাসুদেৱ, ঋষিমুনি, সভাসদগণ আৰু প্ৰজাগণে মোক ৰাজসূয় যজ্ঞ কৰাৰ বাবে বৰকৈ কৈ আছে। তুমি আমাৰ পৰম আত্মীয়। ৰাজসূয় যজ্ঞ কৰা উচিত নে অনুচিত আৰু যজ্ঞ কৰিলে কি কৰা ভাল হ'ব, সকলোবোৰ মোক জনোৱা। যজ্ঞ পাতিলে তুমি যজ্ঞ পৰিচালনা কৰিব লাগিব। আমি তোমাৰ কথা মতে সকলো কাম কৰিম। এনেদৰে যুধিষ্ঠিৰৰ কথা শুনি শ্ৰীকৃষ্ণয়ো ক'বলৈ ধৰিলে, হে ধৰ্মৰাজ যুধিষ্ঠিৰ, তুমি ৰাজসূয় যজ্ঞ পাতিলে মই তোমাক সৰ্বপ্ৰকাৰে সহায় কৰিম। কথা হ'ল, যজ্ঞ পতাৰ আগতে তোমাৰ কিছু কৰণীয় কাম আছে। ৰাজসূয় যজ্ঞ পাতিবলৈ হ'লে তুমি সমগ্ৰ পৃথিৱীৰ ৰজাক কৰতলীয়া কৰিব লাগিব। দিগ্বিজয় কৰি সকলো দেশৰ ৰজাৰ পৰা কৰ আদায় কৰি সেই যজ্ঞ পতাহে উচিত হ'ব। তাকে নকৰিলে যজ্ঞত বাধা জন্মিব। সেয়েহে মই এটা কথা ভাবিছোঁ যে তুমি প্ৰত্যেক দিশলৈ সৈন্য পঠিয়াই আগতে ৰাজ্য জয় কৰা ভাল হ'ব। মই জনাত ৰজা জৰাসন্ধই দিগ্বিজয় কৰি ভালেমান ৰজাক বন্দী কৰি ৰাখি থৈছে। গতিকে সেই ৰজাসকলক প্ৰথমতে মুকলি কৰি দিবৰ বাবে মোৰ লগত যাব ভীম আৰু অৰ্জুন। কাৰণ জৰাসন্ধ হৈছে অতিকৈ শক্তিশালী আৰু মহাবলী ৰজা। সেয়েহে তেওঁৰ লগত যুদ্ধ কৰা ইমান সহজ নহ'ব।
সেইকাৰণে মই মহাবলী ভীম আৰু ধনুৰ্ধাৰী অৰ্জুনক লৈ যাবলৈ বিচাৰিছোঁ। তেতিয়াহে জৰাসন্ধৰ লগত যুদ্ধত জয় হ'ব পাৰিম। এই দুয়ো ভাতৃৰ সহায়ত জৰাসন্ধক বধ কৰি সেই ৰজাবোৰক উদ্ধাৰ কৰিব পাৰিম। সেই ৰজাবোৰ তেতিয়া তোমাৰ কৰতলীয়া হ'বই। বাকীবোৰ ঠাইলৈ ভাগে ভাগে সৈন্য পঠিয়াই দিয়া। সদ্যহতে উত্তৰ দিশলৈ কাকো পঠিয়াব নালাগে, কাৰণ সেই উত্তৰ দিশতেই আছে মগধ ৰাজ জৰাসন্ধ। সেই ৰজা যুধিষ্ঠিৰ, আগতে তুমি পূব, পশ্চিম আৰু দক্ষিণলৈ সৈন্য পঠোৱা, কাৰণ উত্তৰ দিশত থকা মগধ ৰাজ জৰাসন্ধক পিছতো যুদ্ধ কৰি জয়লাভ কৰিব আমি পাৰিম। ধৰ্মৰাজ যুধিষ্ঠিৰে শ্ৰীকৃষ্ণৰ কথা শুনি সহদেৱৰ লগত অলেখ সৈন্য লৈ দক্ষিণৰ ৰজাৰ লগত যুদ্ধ কৰিব পঠিয়ালে। নকুলক পঠিয়ালে পশ্চিম দিশলৈ, ভীম গ'ল পূব দিশলৈ। অৰ্জুন কৃষ্ণৰ লগত থাকিল। কিছুদিনৰ ভিতৰত তিনিজন ভাতৃয়ে সকলো ৰজাক পৰাস্ত কৰি কৰতলীয়া কৰিলে। তেওঁলোকে ৰজাবোৰৰ পৰা অলেখ ধন ৰত্ন সংগ্ৰহ কৰি ইন্দ্ৰপ্ৰস্থ পালেহি। যিহেতু জৰাসন্ধৰ মৃত্যু হ'ব ভীমৰ হাতত, সেই কথা কৃষ্ণই জনা বাবে আগৰ যুদ্ধবোৰত জৰাসন্ধক তেওঁ বধ কৰা নাছিল। বলোৰামেও জৰাসন্ধক বহুবাৰ বধ কৰিব বিচাৰিছিল, কিন্তু শ্ৰীকৃষ্ণই বলোৰামক বধ কৰিব দিয়া নাছিল, কাৰণ জৰাসন্ধৰ মৃত্যু লিখা আছে ভীমৰ হাতত। এইকাৰণে শ্ৰীকৃষ্ণই ভীম আৰু অৰ্জুনক লগত লৈ ব্ৰাহ্মণৰ বেশ ধাৰণ কৰি জৰাসন্ধৰ ওচৰলৈ গ'ল। জৰাসন্ধ আছিল অহংকাৰী ৰজা, লগতে মহাবলৱান। তথাপিও কিন্তু তেওঁ ঈশ্বৰ ভক্ত আৰু বহুত দানী ৰজা আছিল। শ্ৰীকৃষ্ণ যে ভগৱান বিষ্ণুৰে অৱতাৰ আছিল, সেই কথা জৰাসন্ধই কেতিয়াও ভবাই নাছিল। তেওঁ সদায় কৃষ্ণক গোৱালৰ ল'ৰা বুলিহে ভাবে। শ্ৰীকৃষ্ণই যিহেতু কংসক বধ কৰিছিল, আৰু কংস আছিল জৰাসন্ধৰ জোঁৱায়েক, তেওঁৰ দুয়োগৰাকী কন্যা বিধৱা হোৱাৰ ফলতহে কৃষ্ণক মাৰিবলৈ জৰাসন্ধই খেদি ফুৰিছিল আৰু মথুৰা নগৰ বহুবাৰ আক্ৰমণ কৰিছিল। এনেতে ব্ৰাহ্মণ বেশধাৰী শ্ৰীকৃষ্ণ, ভীম আৰু অৰ্জুন মগধ ৰাজ্যত আহি উপস্থিত হ'লহি। তাকে দেখি ৰজা জৰাসন্ধই ভক্তিভাৱে ব্ৰাহ্মণৰ পদসেৱা জনাই আসনত বহুৱালে, আৰু কি দান পালে তেওঁলোক সন্তুষ্ট হ'ব সেই কথাও সুধিলে। তেতিয়া ব্ৰাহ্মণ বেশধাৰী শ্ৰীকৃষ্ণই ক'লে যে, হে ৰজা জৰাসন্ধ, তোমাক আমি ভালদৰে জানো। তুমি পৰম বীৰ আৰু মহাদানী। তোমাৰ সমান দাতা এই পৃথিৱীত কোনো নাই। হৰিশ্চন্দ্ৰ আদি কৰি বহুজন দানী ৰজাই পৃথিৱীত জন্ম লাভ কৰিছিল, কিন্তু কোনোজনে তোমাৰ সমান দানী ৰজা হ'ব পৰা নাই। তুমি হৈছা মহান দাতা, গতিকে তোমাৰ মংগল হওক। তুমি সদায় ব্ৰাহ্মণক মুক্ত হস্তে দান কৰা, সেই কথা পৃথিৱীৰ সকলোৱে জানে। ব্ৰাহ্মণ বেশধাৰী শ্ৰীকৃষ্ণৰ কথা শুনি জৰাসন্ধইও মনে মনে ভাবিলে যে এই তিনিওজন কিজানি ব্ৰাহ্মণ নহয়, কাৰণ তেওঁলোকৰ শৰীৰৰ আকৃতি দেখিলে ব্ৰাহ্মণ যেন নালাগে। কিয়নো ভীম আৰু অৰ্জুনৰ বাহুবোৰ শকত আৰু অস্ত্ৰ ধাৰণ কৰাৰ চিন আছে। তেওঁলোকে যেন কিবা এটা চক্ৰান্ত কৰিব আহিছে, এই বুলিও তেওঁ জানিলে। তথাপিও ব্ৰাহ্মণ ৰূপে যিহেতু ৰজা জৰাসন্ধৰ ওচৰলৈ আহিছে, গতিকে তেওঁলোকে যি খোজে তাকেই দান কৰিব বুলি জৰাসন্ধই সিদ্ধান্ত কৰি লৈছিল। তেতিয়া জৰাসন্ধই সেই তিনিও ব্ৰাহ্মণক ক'লে যে, তোমালোকে মোৰ পৰা যি বিচাৰিবা মই তাকেই তোমালোকক দান কৰিম। কোৱা, কি দান লাগে? তোমালোকৰ চেহেৰাবোৰ দেখি ব্ৰাহ্মণ বুলি ভাৱ হোৱাও নাই। মোৰ ধাৰণা তোমালোক ক্ষত্ৰিয় হ'লেও মই তোমালোকৰ মনৰ বাসনা পূৰণ কৰিম। গতিকে তোমালোকৰ মনৰ কথা মোৰ আগত নিৰ্ভয়ে ব্যক্ত কৰা, কাৰণ মই কোনোদিনে ভিক্ষুকৰ মনোবাঞ্ছা পূৰণ নকৰাকৈ থকাই নাই।
আৰু আজিও নকৰোঁ। যিদৰে শ্ৰী হৰিয়ে বামন ৰূপে বলিক ছলনা কৰিছিল, 3 পদ ভূমি ভিক্ষা খুজিছিল। এইদৰে ৰজাৰ বিপদ জানি দৈত্যগুৰু শুক্ৰাচাৰ্যই তেনে দান নিদিবলৈ বলিক বাধা দিছিল। এইফালে আকৌ মহাদানী বলিয়ে গুৰুদেৱৰ কথা অমান্য কৰিও বামন ৰূপী ভগৱানক আনন্দ মনে যি খুজিলে তাকেই দান কৰিলে। এইদৰে ৰজা বলিক ছলনা কৰি শ্ৰীহৰিয়ে পাতালত ৰাখিলে। ৰজা বলিয়ে এই সকলোবোৰ দান কৰি মনত কিন্তু কোনো দুখ পোৱা নাছিল। এই সকলোবোৰ কথা ভাবি জৰাসন্ধইও মনতে এটা কথা বুজিছে যে সেই ব্ৰাহ্মণ 3জনৰ মনৰ বাসনা পূৰ্ণ কৰিলে তেওঁৰ যে ভীষণ ক্ষতি সাধন হ'ব। জৰাসন্ধই এই সকলোবোৰ কথা জানিও ব্ৰাহ্মণৰ মনোকামনা পূৰ্ণ কৰিবলৈ সাজু হ'ল। কাৰণ প্ৰকৃত দানী পুৰুষে বিপদ জানিও ভিক্ষাৰীৰ মনোবাঞ্ছা পূৰণ কৰে। সেই কথা ৰজা বলিয়ে প্ৰমাণ কৰি থৈ গৈছে। এইফালে আকৌ ৰাক্ষস ৰাজ ৰাৱণেও নিজৰ মৃত্যুৰ বাবে কৰা পূজাত নিজেই পৌৰোহিত্য কৰি প্ৰকৃত দানীৰ প্ৰমাণ কৰি গৈছিল। জৰাসন্ধৰ কথা শুনি কৃষ্ণইও ক'লে, হে মহাবীৰ আৰু মহাদানী ৰজা জৰাসন্ধ, আমি তোমাৰ লগত দ্বন্দ্বযুদ্ধ কৰিবলৈহে ইচ্ছা কৰিছোঁ। আমাৰ ভিতৰত যিকোনো এজনৰ লগত তুমি দ্বন্দ্বযুদ্ধ কৰি আমাৰ মনৰ বাসনা পূৰণ কৰা, এয়াই আমি তোমাৰ ওচৰত ভিক্ষা খুজিলোঁ। শ্ৰীকৃষ্ণৰ এই কথা শুনি জৰাসন্ধই ক'লে, মই তোমালোকৰ মনৰ বাসনা পূৰণ কৰিম। তোমালোকে মোক নিজৰ পৰিচয় দিয়া, তেতিয়া মই কাৰ লগত দ্বন্দ্বযুদ্ধ কৰিম জনাম। তেতিয়া কৃষ্ণই ক'লে, মোৰ লগত থকা এই 2জন ভীম আৰু অৰ্জুন, এওঁলোক হৈছে পাণ্ডুৰ পুত্ৰ। মই বসুদেৱৰ পুত্ৰ কৃষ্ণ। মোৰ বিষয়ে তুমি ভালদৰেই জানা। মই হৈছোঁ তোমাৰ পুৰণি শত্ৰু, গতিকে তুমি আমাৰ 3জনৰ এজনৰ লগত দ্বন্দ্বযুদ্ধ কৰিলেই সন্তোষ পাম। শ্ৰীকৃষ্ণৰ এই কথা শুনাৰ লগে লগে জৰাসন্ধই হাঁহি মাৰি ক'বলৈ ধৰিলে, তুমিতো এজন ভয়াতুৰ। মোৰ ভয়ত তুমি পলাই ফুৰা, সাগৰৰ মাজত পলাই আছাগৈ। সেইকাৰণে মই তোমাৰ লগত যুদ্ধ নকৰোঁ। আৰু এই অৰ্জুন হৈছে মোৰ তুলনাত বালক। ক্ষুদ্ৰ দেহৰ এই অৰ্জুনৰ লগতো মই যুদ্ধ নকৰোঁ। তাৰ পিছতে ভীমক দেখি জৰাসন্ধই ক'লে যে এওঁৰ চেহেৰাহে মোৰ লগত মিলিব, গতিকে মই ভীমৰ লগতেই যুদ্ধ কৰিম। এই কথা কৈ জৰাসন্ধই যুদ্ধৰ বাবে ভীমৰ সৈতে ৰাজভৱনৰ বাহিৰত থকা মুকলি বহল পথাৰ এখনলৈ গ'ল। তেওঁলোকৰ পিছে পিছে যুদ্ধ চাবলৈ গ'ল কৃষ্ণ আৰু অৰ্জুন। ৰজা জৰাসন্ধই এটি প্ৰকাণ্ড গদা আনি ভীমক দিলে। নিজেও সমান ডাঙৰ গদা হাতত ল'লে। চাওঁতে চাওঁতে দুয়োৰে মাজত ভীষণ যুদ্ধ আৰম্ভ হ'বলৈ ধৰিলে। গদাই গদাই লাগি ভীষণ শব্দ হ'ল। মূৰে মূৰে খুন্দা খুন্দি কৰিবও ধৰিলে। ঘোৰ যুদ্ধ লাগিল। কোনেও কাকো পৰাজিত কৰিব পৰা নাই। দুয়োজন ভাগৰি পৰিছে। ৰণভূমিত থকা সৰু সৰু গছবোৰ গছকত ভাঙি গ'ল। তথাপিও যুদ্ধ এৰা নাই। জৰাসন্ধ জন্ম পাইছিল দেহৰ 2টা খণ্ড পৃথকভাৱে। পিতৃয়ে ভয়তে সেই খণ্ড দুটি বাহিৰত পেলাই দিছিল। জৰা নামৰ ৰাক্ষসী এজনীয়ে সেই খণ্ড দুটি খাবৰ বাবে লগ লগাই দিয়াত এজন সুন্দৰ ল'ৰা হৈছিল। তেওঁ সেই ল'ৰাটোক মৰমতে নাখাই প্ৰতিপালন কৰি ডাঙৰ কৰিছিল। জৰা ৰাক্ষসীৰ প্ৰতিপালনৰ ফলত ডাঙৰ হোৱা বাবে তেওঁৰ নাম জৰাসন্ধ হৈছে। তেওঁৰ মৰণ হ'ব যদিহে দেহটো দুভাগ কৰিব পাৰে। এনেতে তৎক্ষণাৎ কৃষ্ণৰ সেই কথা মনত পৰি গ'ল। তেওঁ এটা বিৰিণা পাত হাতত লৈ দুফাল কৰি এটা ফাল এফালে আৰু আন এটা ফাল আন পিনে দলি মাৰি দিলে ভীমে দেখা পোৱাকৈ। ভীমে কৃষ্ণৰ ইংগিত বুজি পালে। তেতিয়া ভীমে চেক বুজি জৰাসন্ধক মাটিত বগৰাই লৈ এখন ভৰিৰে গচকি ধৰি আনখন ভৰি হাতেৰে ওপৰলৈ দাঙি
বাঁহ ফলাৰ দৰে জৰাখণ্ডৰ দেহ দুফাল কৰিলে। তাৰ পাছত সেই দুয়োফাল বিপৰীত দিশত দলিয়াই পেলালে। সোঁ কাষৰ ভৰিখন পেলালে বাওঁ কাষে আৰু বাওঁ কাষৰ ভৰিখন পেলালে সোঁ কাষে। এতিয়া জৰাখণ্ড লগ লাগিব নোৱাৰা হ'ল আৰু তাতেই জৰাখণ্ডৰ মৃত্যু হ'ল। জৰাখণ্ডৰ মৃত্যুত তেওঁৰ পুত্ৰসকলে বহুতো মনত দুখ পালে। তেতিয়া কৃষ্ণই সকলোকে বুজাই বঢ়াই শান্ত কৰিলে। জৰাখণ্ডৰ পুত্ৰ এজনৰ নাম আছিল সহদেৱ। কৃষ্ণই সহদেৱক মগধৰ সিংহাসনত বহুৱালে। তাৰ পাছত জৰাখণ্ডই যিবোৰ ৰজা আৰু ৰাজকুমাৰক কাৰাগাৰত বন্দী কৰি ৰাখিছিল সেই সকলোবোৰকে মুক্তি কৰি দিলে। জৰাখণ্ডৰ কাৰাগাৰত বন্দীৰ সংখ্যা আছিল 20,080জন ৰজা। সকলোবোৰ ৰজা মুক্তি পায়েই কৃষ্ণক ভক্তিভাৱে পূজা কৰিলে। এইদৰে সকলো ৰজাই কৃষ্ণক তুতি মিনতি কৰি তেওঁৰ চৰণত ঠাই দিবলৈ অনুৰোধ কৰিলে। কৃষ্ণইও ক'লে যে তোমালোক আজিৰ পৰা মোৰ পৰম ভক্ত হ'লা। মোক ভক্তি কৰি সময়ত তোমালোকে বৈকুণ্ঠত বসতি কৰিবা। গতিকে এতিয়া তোমালোক নিজ নিজ ৰাজ্যলৈ গৈ সুখেৰে ৰাজ্য ভোগ কৰাগৈ। এইদৰে কৃষ্ণৰ নিৰ্দেশ মতে জৰাখণ্ডৰ পুত্ৰ সহদেৱৰ দ্বাৰা ৰজাসকলক নানান ধৰণৰ বস্ত্ৰ অলংকাৰ আদি দি সসন্মানে নিজ নিজ ৰাজ্যলৈ পঠাই দিয়া হ'ল। তাৰ পিছত শ্ৰীকৃষ্ণ, ভীম আৰু অৰ্জুন তিনিওজন ইন্দ্ৰপ্ৰস্থৰ যুধিষ্ঠিৰৰ ওচৰ পালেহি। যুদ্ধত জয় হৈ অহা আৰু জৰাখণ্ডক বধ কৰাৰ বাবে ৰজা যুধিষ্ঠিৰে মনত অপাৰ আনন্দ লাভ কৰিলে। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানখিনিয়ে আছিল। কাহিনীটো আপোনালোকৰ কেনেকুৱা লাগিল মতামত জনাবলৈ নাপাহৰিব। কমেণ্ট বক্সত জয় শ্ৰী কৃষ্ণ বুলি লিখিলেই হ'ব। যদি কোনোবা বন্ধু বান্ধৱী মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহে এনেকুৱা ধৰণৰ কাহিনীবোৰ আপোনালোকে শুনি থাকিবলৈ পাৰিব। কাহিনীটো ভাল লাগিলে লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ। জয় শ্ৰী কৃষ্ণ।